ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আহিব থাইলেণ্ডৰ কোম্পানী। থাইলেণ্ডে অসমক গাহৰি পালিবলৈ শিকাব নালাগে। থাইলেণ্ডৰ কোম্পানীয়ে সহায় নকৰে অসমৰ নিবনুৱাক। বজাৰ দখল কৰিবলৈহে আহিব থাইলেণ্ডৰ কোম্পানী। চিপি গ্ৰুপ অফ কোম্পানীৰ বিৰুদ্ধে সৰব ৰাইজৰ দল। বহিৰাগতৰ হাতলৈ উত্তৰ পূবৰ গাহৰি মাংসৰ বজাৰ। এডভান্টেজ আছামৰ নামত গাহৰি বেপাৰৰ বাবে থাইলেণ্ডৰ এটা বিতৰ্কিত কোম্পানীৰে চুক্তি সম্পন্ন কৰিছে অসম চৰকাৰে। তাৰ পাছতেই থলুৱা পালকসকলৰ ভৱিষ্যতৰ প্ৰতি নামি আহিছে অমানিশা। ইয়াক লৈ এইবাৰ সৰব হৈছে ৰাইজৰ দল। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই থাইলেণ্ডৰ কোম্পানীক দলিচা পাৰি দিয়াক লৈ তীব্ৰ সমালোচনা কৰি প্ৰকৃততে এই কোম্পানী কি কাৰণত অসমলৈ আহিব তাক উল্লেখ কৰে সংবাদমেলত। চিপি গ্ৰুপ অফ কোম্পানীজ বুলি থাইলেণ্ডৰ যিটো কোম্পানী, এই কোম্পানীটোৱেতো আমাৰ ইয়াত চেৰিটি কৰিবলৈ অহা নাই যে অসমত নিবনুৱা বহুত হৈছে, নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে, গতিকে নিবনুৱাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি তেওঁলোকক সহায় কৰোঁ, তেনেকুৱা ধৰণৰ মতলব লৈতো তেওঁলোকে অহা নাই। তেওঁলোকে আহিছে যি ধৰণে ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ যেনেকৈ আহিছিলে, অসমলৈ যেনেকৈ আহিছিলে, তেনেকুৱা মনোভাৱ লৈ ইয়াত বজাৰ দখল কৰিবলৈ আহিছে। আৰু বজাৰখন দখল কৰি ইয়াৰ উৎপাদিত সামগ্ৰীয়ে তেওঁলোকে কেনেকৈ বেছি লাভ কৰিব পাৰি, অসমৰ যিখিনি এক্সপাৰ্টাইজ আছে, আমাৰ মানুহখিনিয়ে যেনেকৈ গাহৰি পালন কৰিবলৈ যেনেধৰণে জানে, সেই এক্সপাৰ্টাইজখিনি আৰু ইয়াৰ যিখিনি ব্যৱস্থা আছে, ব্যৱস্থাখিনি তেওঁলোকে সদব্যৱহাৰ কৰি কেনেকৈ তেওঁলোকৰ লাভ বেছি কৰিব পাৰি, তেনেকুৱা এটা মনোভাৱ লৈহে আচলতে এই কোম্পানীটো ইয়ালৈ আহিছে। পশুধনৰ লোকপিয়লৰ এক তথ্য দাঙি ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয় যে উত্তৰ পূবৰ বৃহৎ বজাৰ দখলৰ বাবেই বহিৰাদেশৰ কোম্পানীৰ চকু পৰিছে। বিজেপিয়ে থলুৱা লোকে বজাৰ দখল কৰি জাতীয় অৰ্থনীতি সবল হোৱাটো নিবিচাৰে বুলি মন্তব্য ৰাইজৰ দলৰ নেতা চিন্ময় বৰাৰ। 2012 চনৰ যোনটো পশুধনৰ লোকপিয়লৰ তথ্য আছিলে, 2012 চনৰ পশুধনৰ লোকপিয়লৰ তথ্য, এই তথ্য মতে অসমত সেই সময়ত 2012 চনত গাহৰি আছিলে আমাৰ 16,36,022টা গাহৰি আছিলে, 2012 চনত আছিলে। আৰু এয়া আছিলে ভাৰতবৰ্ষৰ 15.89%। মানে ভাৰতবৰ্ষৰ 15.89% গাহৰি কেৱল মাত্ৰ অসমতে আছিলে। ঠিক তেনেকৈ শেহতীয়া যোনটো একেবাৰে লোকপিয়লৰ তথ্য, শেহতীয়া মানে পশুৰ লোকপিয়লৰ তথ্য, সেইটো হৈছিলে 2019 চনত। আৰু বৰ্তমান 2024 চনৰ তথ্য এতিয়াও প্ৰকাশিত হোৱা নাই, এইটো চলি আছে বুলি আমি গম পাইছো। সেই তথ্য মতে অসমত আছিলে গাহৰি 2,99,000টা, 2 লাখ নহয়, দুখিত, 20,99,000টা গাহৰি কেৱল মাত্ৰ অসমতে আছিলে। আৰু এয়া সমগ্ৰ উত্তৰ পূবৰ প্ৰায় 50% গাহৰি অসমত আছিলে। মানে একেবাৰে বিৰাট ডাঙৰ এখন বজাৰ। আৰু মাংসৰ কথা যদি মই ক'বলৈ যাওঁ, 2016-17 চনৰ এটা তথ্য, এইটো চৰকাৰী তথ্য পশুপালন বিভাগৰ। এই তথ্য মতে 2016-17 চনত অসমত মাংসৰ প্ৰয়োজন হৈছিলে আপোনাৰ 3,63,000 টন। ভাবক আপোনালোকে, 3,63,000 টনকৈ মাংসৰ প্ৰয়োজন হৈছিল অসমত। আৰু সেই সময়ত অসমত গাহৰি মাংসৰ উৎপাদন হৈছিল কেৱল মাত্ৰ 18,730 টন। আপোনালোকে ভাবক, 3,63,000 টন আৰু 18,730 টন। এতিয়া ইমান ডাঙৰ এটা ব্যৱধান, এই ব্যৱধানটো প্ৰায় আপোনাৰ 3,16,000 টনৰ ব্যৱধান। 3,16,000 টনৰ যি ব্যৱধান হৈছিলে, মাংসৰ যিটো ব্যৱধান হৈছিলে গাহৰি বা কুকুৰা মাংসৰ, এই ব্যৱধানটো আমি পূৰণ কৰিছিলো বহিৰাজ্যৰ পৰা আমদানি কৰি। যেনেকৈ পাঞ্জাৱ, হাৰিয়ানা বা দক্ষিণৰ যিবিলাক ৰাজ্যৰ পৰা আমদানি হয়, এই আমদানিকৃত সামগ্ৰীয়ে, আমদানিকৃত গাহৰি মাংস আৰু কুকুৰা মাংসৰে আমাৰ বজাৰখন চলিছিল। এনেকুৱা গতিকে এই কোম্পানীবিলাকৰ চকু আমাৰ বজাৰখনৰ ওপৰত পৰিছে। কেৱল মাত্ৰ এখন অসমৰ কথা ক'লো মই, অসমৰ লগতে লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ বাকী 7খন ৰাজ্য, আমাৰ মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ডকে আদি কৰি ছিকিম, যি গোটেইকেইখন ৰাজ্য আছে, এই গোটেইকেইখন ৰাজ্য যদি আমি ধৰো এখন আৰু বৃহৎ বজাৰ। এই বৃহৎ বজাৰখনৰ গাহৰিৰ যি বজাৰ, এই বজাৰখন দখল কৰিবলৈ এই কোম্পানীবিলাকৰ আচলতে ইয়াত চকু পৰিছে। আম্বানীৰ বিনামূলীয়া জিঅ' চিমৰ দৰে অসমত বেপাৰ কৰিব থাইলেণ্ডৰ এই কোম্পানীয়ে। আপোনালোকে নিশ্চয় এই জিঅ' কোম্পানীটোৰ কথা আপোনালোকৰ মনত আছে। জিঅ' যিটো মোবাইলৰ কোম্পানী, জিঅ' কোম্পানীটো যেতিয়া প্ৰথম আহিছিলে, জিঅ' কোম্পানীটোৱে প্ৰায় চিমৰ পৰা আদি কৰি কানেকশ্যন গোটেইখিনি তেওঁলোকে প্ৰায় ফ্ৰী কৰি দিছিলে। সেই তাত পৰিয়ে তেওঁ গোটেই বাকী যিমানবিলাক মোবাইল
টেলিকম ইউজ কৰা মানুহ আছিলে বেলেগ বেলেগ কোম্পানীৰ পৰা সকলোৱে গৈ জিঅ'ৰ চিমটো লৈছিলেগৈ কিয়নো লৈছিলে এই ফ্ৰী প্ৰলোভনত পৰি ঠিক তেনেকৈ এই কোম্পানীটো এই যিটো কোম্পানীৰ বজাৰ এখন বৃহৎ বজাৰ এখন আছে তেওঁলোকৰ এছিয়া মহাদেশকে লৈ তেওঁলোকৰ ৰাছিয়াত ডাঙৰ এখন বজাৰ আছে তেওঁলোকৰ চাইনাত ডাঙৰ বজাৰ আছে তেওঁলোকৰ ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত ডাঙৰ মাংসৰ বজাৰ আছে মাংস প্ৰচেছিং কৰা এখন বজাৰ আছে এই প্ৰায় 44 বিলিয়ন ডলাৰ আপোনালোকে ভাবিব নোৱাৰে 44 বিলিয়ন ডলাৰতকৈ অধিক মানে বজাৰ ভেলু থকা বজাৰ মূল্য থকা সম্পদ থকা এটা কোম্পানী সেই কোম্পানীটোৰ কাৰণে অসমৰ বজাৰখন দখল কৰিবৰ কাৰণে একেবাৰে সহজ তেওঁলোকে প্ৰথমতে সকলোবিলাক ফ্ৰীকে দিব পোৱালিটো ফ্ৰীকে দিব ঔষধখিনিও ফ্ৰীকে দিব তেওঁলোকে যিখিনি দানাৰ দৰকাৰ হয় দানাখিনিও তেওঁলোকে একেবাৰে বিনামূলীয়াকৈ আমাৰ পালকসকলক যোগান ধৰিব আৰু তাৰ প্ৰলোভনত পৰি বিনামূলীয়া এই ফ্ৰী এইটো প্ৰলোভনত পৰি আমাৰ পশুপালকসকল এই ইয়াৰ যিখন জাল এই জালখনত আবদ্ধ হ'ব আৰু লাহে লাহে তেওঁলোকে কি কৰিব গোটেই পশুপালকবিলাক যেতিয়া তেওঁলোকৰ জালত পৰিব তেতিয়া তেওঁলোকে কি কৰিব বজাৰখন দখল কৰিব আৰু তেওঁলোকৰ মন মৰ্জি মতে তেওঁলোকৰ ইচ্ছা অনুযায়ী বা গাহৰি মাংসৰ যিটো দৰ দাম সেই দামটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব আৰু এবাৰ এই বজাৰখন তেওঁলোকৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত বাকী যিসকল পশুপালক থাকি যাব যিসকলে নিজাকে পশুপালন কৰিব তেওঁলোক বাধ্য হৈ যাব এই গাহৰি মাংসটো তেওঁলোককে বিক্ৰী কৰিবৰ কাৰণে এই চিপি গ্ৰুপ অফ কোম্পানীজক এই মাংস বিক্ৰী কৰিবৰ কাৰণে তেওঁলোক এক প্ৰকাৰ বাধ্য হৈ যাব আৰু অসমৰ যিখন বজাৰ আছিলে এই পশুপালক আছিলে 10 লাখতকৈ বেছি পশুপালক আছিলে তেওঁলোক প্ৰায় একেবাৰে এই কোম্পানীটোৰ বনোৱালৈ পৰিৱৰ্তিত হৈ পৰিব চৰকাৰৰ সদিচ্ছা থকা হলে বহিৰাগত কোম্পানীক ৰঙা দলিচা পাৰি নিদি অসম চৰকাৰৰ অধীনস্থ ফাৰ্মসমূহ পেলাই নথৈ গাহৰি পালনেৰে নিবনুৱাক সংস্থাপন দিব পাৰিলেহেঁতেন কিন্তু তেনে কোনো সদিচ্ছা দেখা নগ'ল অসম চৰকাৰৰ এই কোম্পানীবিলাক যে আহিছে এই কোম্পানীবিলাক নাহাকৈও যে আমাৰ চৰকাৰখনে যদি ইচ্ছা কৰিলে হয় চৰকাৰখনৰ যদি সদ্ভাৱ থাকিলে হয় আমাৰ গাহৰি পালক বা অন্যান্য পশুপালকসকলক তেওঁলোকে মানে বজাৰখন দখল কৰিবলৈ বা বিশ্বমানত লৈ যাবৰ কাৰণে তাতো তেওঁলোকে সুবিধা কৰি দিব পাৰিলে হয় কিন্তু চৰকাৰখনেতো আজিলৈকে তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লৈছে বুলি আমি ভবা নাই দেখা নাই কিয়নো আমি যদি ক'ব বিচাৰো চৰকাৰখনৰ মাত্ৰ এইটো পশুপালন বিভাগৰ তথ্য মতে বৰ্তমান গাহৰি ফাৰ্ম চৰকাৰী খণ্ডত গাহৰি ফাৰ্ম আছে অসম চৰকাৰৰ 19খন তাৰে 19খন ফাৰ্মৰ ভিতৰত 3খন ফাৰ্ম তেওঁলোকে একেবাৰে অব্যৱহৃত হৈ পৰি আছে তাত কোনো উৎপাদন নাই বা তাত কোনো পশুপালনো কৰা নাই বাকি 16খনত তেওঁলোকে নামমাত্ৰ কাৰোবাৰটো চলাই আছে 16খন ফাৰ্মত কেৱল মাত্ৰ 16খন ফাৰ্মত অসম চৰকাৰৰ পশুপালন বিভাগটোৱে নামমাত্ৰ কাৰোবাৰটো চলাই আছে অসমৰ গাহৰি পালক বা উদ্যোগীসকলকো প্ৰয়োজনীয় সা-সুবিধা যোগান ধৰি গাহৰিৰ বজাৰখন নিজৰ হাততে ৰাখিব পৰা গ'লহেঁতেন বুলিও মন্তব্য ৰাইজৰ দলৰ নেতাগৰাকীৰ বাকি তেওঁলোকে ইচ্ছা কৰা হলে তেওঁলোকে যিমানখিনি তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সজুলি আছে মাটি আছে এইখিনি যোগেদি তেওঁলোকে থলুৱা আমাৰ নিবনুৱা যুৱক যুৱতীসকলকো তাত তেওঁলোকে সুবিধা দিব পাৰিলে হয় বা চৰকাৰীভাৱেও উৎপাদন কৰা এটা বৃহৎ এটা মানে স্কোপ আছিলে যিটো তেওঁলোকে কৰা নাই এতিয়া এই আমি থলুৱা যিখিনি উৎপাদক আছে বা পালক আছে গাহৰি পালক আছে তেওঁলোকৰ ব্যৱসায়টোক লোকচান নোহোৱাকৈ তেওঁলোকে আগবাঢ়ি যাব পৰাকৈতো চৰকাৰখনে তাৰ কাৰণে প্ৰয়োজনীয় যিখিনি দানাৰ উদ্যোগ সেই দানাৰ উদ্যোগ গঠন কৰিব পাৰিলে হয় কিন্তু তেনেকুৱা দানা উদ্যোগো গঠন কৰা আমি দেখা নাই এতিয়া দানাৰ কাৰণে মূলত ইয়াত লাগে গাহৰি দানাৰ কাৰণে লাগে মাকৈ লাগে লগতে লাগে আমাৰ যিটো খলিহৈ বুলি কোৱা আমি খলিহৈ লাগে গতিকে এইবোৰ একেবাৰে শৃংখলাবদ্ধভাৱে বা পৰিকল্পিতভাৱে যদি মাকৈ উৎপাদন কৰিলে হয় মাকৈ খেতি কৰিলে হয় বা এনেকুৱা ধৰণৰ উদ্যোগ দানাৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰখনে পদক্ষেপ ল'লে হয় নিবনুৱাসকলক তাৰ কাৰণে যাৱতীয় সা সুবিধাখিনি কৰি দিলে হয় তেতিয়া নিশ্চয়কৈ নিবনুৱাসকলৰ কাৰণে এটা মানে ভাল পদক্ষেপ বুলি আমি ক'ব পাৰিলো হয় দ্বিতীয়তে তেওঁলোকে কি কৰিলে হয় এই ধৰি লওক উপযুক্ত যিখিনি মাটি লাগে এনেকুৱা ধৰণৰ উদ্যোগ গঠন কৰিবৰ কাৰণে ধৰি লওক দানাৰ উদ্যোগ বা আন যিখিনি উদ্যোগ আছে ইয়াৰ লগত জড়িত গাহৰি পালকসকলে গাহৰি পালন কৰিবৰ কাৰণে যিখিনি মাটি লাগে সেই মাটি যদি তেওঁলোকে আবণ্টন দিলে হয় আমাৰ উদ্যোগীসকলক থলুৱা যিখিনি উদ্যোগী আছে তেওঁলোকক যদি আবণ্টন দিলে হয় মাটি চৰকাৰে সেইটো তেওঁলোকে কৰা দেখা পোৱা নাই 21খনকৈ ৰাষ্ট্ৰত বৃহৎ ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়ি তোলা আৰু মানৱ সৰবৰাহৰ সৈতে জড়িত এটা কোম্পানীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গতাই দিব বিচাৰিছে উত্তৰ পূবৰ গাহৰি বজাৰখন অসম চৰকাৰে যিটো কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰিছে
অসমলৈ ৰঙা দলিচা পাৰি দিছে তেওঁলোকক ইয়াত বিনিয়োগ কৰিবৰ কাৰণে ব্যৱসায় কৰিবৰ কাৰণে এই কোম্পানীটো কিন্তু একেবাৰে ধোৱা তুলসীৰ পাত নহয় এই কোম্পানীটো কিন্তু এটা কলংকিত কোম্পানী বুলি আমি ক'ব লাগিব আপোনালোকে নিশ্চয়কৈ অৱগত এই কোম্পানীটোৰ বিষয়ে 2014 চনত গাৰ্জেন বুলি যিখন পেপাৰ আছে নিউজ পেপাৰ আছে বাতৰি কাকত আছে তাতে এটা বাতৰি প্ৰকাশিত হৈছিল এই কোম্পানীটো মানৱ সৰবৰাহৰ লগতে এই কোম্পানীটো ফ'ৰ্চফুল লেবাৰ মানে মানৱ সৰবৰাহ কৰি একেবাৰে দাহ কৰা ধৰণে মানুহক তেওঁলোকে ব্যৱহাৰ কৰিছিলে 20 ঘণ্টাতকৈ অধিক মানুহক কাম কৰিবলৈ বাধ্য কৰাইছিলে যিবিলাক মাছমৰীয়া নাও আছে এই কোম্পানীটোৰ মাছমৰীয়া নাওবিলাকত তেওঁলোকে একেবাৰে মাহ বছৰৰ কাৰণে মানুহবিলাকক কিনি আনি দাস হিচাপে ব্যৱহাৰ কৰিছিলে আৰু এটো উন্মোচিত কৰিছিলে গাৰ্জেন নামৰ পেপাৰখনে 2014 চনত সময় থাকোতে চৰকাৰক এই সিদ্ধান্ত বাতিল কৰি থলুৱা উদ্যোগীক সুবিধা প্ৰদান কৰিবলৈ দাবী জনালে ৰাইজৰ দলে থলুৱা যিখিনি গাহৰি পালক আছে যিখিনি ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বা পৰোক্ষভাৱে ইয়াৰ বেপাৰ কৰি জড়িত আছে তেওঁলোক একেবাৰে এই কোম্পানীটোৰ বনোৱা এই কোম্পানীটোৰ শ্ৰমিকলৈ পৰিৱৰ্তিত হ'ব তো এনেকুৱা এটা ইম্পৰ্টেণ্ট এনেকুৱা এটা জৰুৰী বিষয় এনেকুৱা এটা জাতীয় অৰ্থনীতিৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ বিষয় আমি অতি গুৰুত্বপূৰ্ণ বিষয় বুলি এইটো অভিহিত কৰিছোঁ কিয়নো 10 লাখতকৈ বেছি লোক ইয়াৰ লগত জড়িত হৈ আছে গতিকে এই বিষয়টো আমি বিৰোধিতা কৰিছোঁ ৰাইজৰ দলে আমি বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ কোম্পানীক আমি ইয়াত ব্যৱসায় কৰিবলৈ কেতিয়াও নিদিওঁ বুলি আমি হকিয়াই দিছোঁ বিজেপি চৰকাৰখনক আমি বিজেপি চৰকাৰখনক হকিয়াই দিছোঁ আমাৰ থলুৱা লোকসকলৰ জীৱন জীৱিকাৰ লগত খেলা কৰিব বিচাৰা কোনো ধৰণৰ কাম আমি এই চৰকাৰখনক কৰিব নিদিওঁ আৰু তেওঁলোকক আমি সময় থাকোতে তেওঁলোকৰ এই যিটো সিদ্ধান্ত এই সিদ্ধান্তটো ঘূৰাই লৈ আমাৰ যিখিনি থলুৱা গাহৰি পালক আছে তেওঁলোকক প্ৰয়োজনীয় সা-সুবিধাখিনি প্ৰয়োজনীয় সা-সুবিধাখিনি প্ৰদান কৰি আমি যাতে বিশ্বমানৰ গাহৰি মাংস মানে বেলেগ দেশলৈ ৰপ্তানি কৰিব পাৰোঁ আমাৰ থলুৱা বজাৰখনৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু বাকী দক্ষিণ পূব এছিয়াৰ গোটেই বজাৰখন দখল কৰিব পাৰোঁ তাৰ কাৰণেহে চৰকাৰখনে পদক্ষেপ ল'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ ধন্যবাদ